মই বৰ্তমান উপস্থিত আছো কাছাৰ জিলাৰ উদাৰবন বিধানসভা সমষ্টিৰ সত্যনগৰ অঞ্চলত আৰু ইয়াতে আজি পুৱাৰ ভাগত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মোৰ পিছপিনে থকা এই যিটো লোক নিৰ্মাণ বিভাগৰ পথ দেখিছে, এই পথটো হৈছে হাতীচৰা আৰু মধুৰা সংযোগী পথ আৰু এই পথৰ দলুনৈৰ ওপৰত থকা এখন দলঙৰ দৃশ্য আপোনালোকে দেখি আছে। এই দলংখনৰ যি সন্মুখৰ যি এপ্ৰ'চ আছে, এই এপ্ৰ'চ সম্পূৰ্ণৰূপে নৈৰ বুকুত বিলীন হৈছে। ফলত বিস্তীৰ্ণ এই অঞ্চলৰ যোগাযোগ ব্যৱস্থা বৰ্তমান সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে আৰু দলুনৈৰ বাঢ়নি পানীয়ে ফলত ইয়াতে দেখা গৈছে যে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। যোৱা একমাহ পূৰ্বে এই দলঙৰ যি এপ্ৰ'চ, এই এপ্ৰ'চৰ কিছু অংশ নৈৰ বুকুত খহি গৈছিল, কিন্তু আজি একমাহ পাছত দেখা গৈছে যে সম্পূৰ্ণৰূপে এই দলঙৰ সন্মুখৰ ভাগ সম্পূৰ্ণৰূপে নৈৰ বুকুত বিলীন হৈছে আৰু ফলত এই যি পথ মধুৰা আৰু হাতীচৰা সংযোগী যি পথ, এই পথৰ যাতায়াত ব্যৱস্থা বৰ্তমান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু দীৰ্ঘদিনৰ পৰা এই দলুনৈ পাহাৰীয়া এই দলুনৈৰ খহনীয়া ইয়াতে এক কাৰ ৰূপ ধাৰণ কৰি আহিছে। একমাহ পূৰ্বে ইয়াতে এই যিটো পথ আছে হাতীচৰা আৰু মধুৰা সংযোগী পথ, এই পথৰ কিছু অংশও নৈৰ বুকুত খহি গৈছে আৰু লগতে দলঙৰ কিছু অংশও একমাহ আগতে এই খহনীয়াৰ কবলত পৰিছিল, দলুনৈৰ খহনীয়াত কবলত পৰিছিল। সেই সময়ত আমি NKTV এই বাতৰিও সম্প্ৰচাৰ কৰিছিলোঁ, কিন্তু দেখা গৈছে যে বিভাগীয় ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়াহে দেখা গৈছে যে বৰ্তমান আজি একমাহ পাছত এইদৰে দেখা গৈছে যে সম্পূৰ্ণৰূপে এই দলংখনৰ সন্মুখৰ যি এপ্ৰ'চ, এই এপ্ৰ'চ দলুনৈৰ বুকুত খহি গৈছে। ফলত ইয়াৰে যিসকল স্থানীয় ৰাইজ আছে, এই ৰাইজৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। স্থানীয় ৰাইজসকলে জানিবলৈ দিয়া মতে কেইবাখনো গাঁৱৰ হাজাৰ হাজাৰ ৰাইজ প্ৰতিদিনেই এই পথ দি চলাচল কৰি থাকে, কিন্তু বৰ্তমান এই ঘটনাৰ পাছত দেখা গৈছে যে বিস্তীৰ্ণ এই অঞ্চলৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে আৰু ইয়াতে এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে, মানুহ খোজকাঢ়ি যাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু আপোনালোকে চাওক কিদৰে এক ভয়ংকৰ দৃশ্য। একমাহ পূৰ্বে এই খহনীয়াই এই দলংখন খহনীয়াৰ কবলত পৰিছিল এই দলংখন, কিন্তু বিভিন্ন সংবাদ মাধ্যম সহ আমি NKTVও এই বাতৰি প্ৰচাৰ কৰিছিলোঁ, কিন্তু দেখা গৈছিল যে বাতৰি কৰাৰ পাছতো বিভাগীয় ফালৰ পৰা বা কাছাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা প্ৰটেকশ্যনৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়াহে বৰ্তমান আজি পুৱাৰ ভাগত দেখা গৈছে যে এজাক বৰষুণৰ পাছত এইদৰে এই দলুনৈৰ ওপৰত থকা এই দলংখনৰ এপ্ৰ'চৰ এটা বৃহৎ অংশ নৈৰ বুকুত খহি গৈছে। মোৰ লগত ইয়াৰে এজন স্থানীয় ৰাইজ আছে, মই তেওঁৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম। আচ্ছা দাদা, এই যে ঘটনাটা কবে হয়েছে? এই ঘটনাটা তো আজকে সকালবেলা থেকে সকাল। আচ্ছা, এই নদীটার নাম কি? দোলো নদী। আচ্ছা, এই যে বাঙ্গনটা কবে থেকে এখানে ভাঙাটা তো আগে তুরা ভাঙছে তো আজকে সকালে। আজকে ভাঙা তো বেশি ভাঙছে। আচ্ছা, আগে যে সময় ভাঙছিল এই সময় কোনো কাজ হয়েছিল না, কোনো কাজ হয়েছে না, কোনো কাজ হয়েছে। আজকে তো দেখুন সম্পূর্ণই ভাঙি গেছে, ওখান থেকে ধরে একবার ব্রিজ গুড়ি থেকে ভাঙিয়া শেষ, উপরের ব্রিজও শেষ। আচ্ছা, এই যে নদীর এই যে ব্রিজের যে ভাঙি যাওয়ার কারণে কি কি অসুবিধা হয়? এখন ভাঙি যাওয়ার অসুবিধা মানে ওদিকের মানুষ ওদিকে যেতে পারতো না, এদিকে মানুষ এদিকে আসতে পারতো না, এটাই তো। কেমন মানুষ এদিকে চলাচল? এও বহুত মানুষ আছে, মানে সত্যনগরের এই যত এলাকার ইপারের সারা এদিকে আওয়া যাওয়া মানে এখন পুরা চলাচল বন্ধ বন্ধ, পুরা বন্ধ হয়। নিশ্চয়কৈ আপোনালোকে চাওক পুনৰ এটা দৃশ্য, ভয়ংকৰ এক দৃশ্য। ইয়াতে এই যিটো উদাৰবন বিধানসভা সমষ্টিৰ সত্যনগৰ অঞ্চলত দলুনৈৰ ওপৰত থকা হাতীচৰা আৰু মধুৰা সংযোগী পথৰ দলুনৈৰ ওপৰত থকা এই দলংখনৰ সন্মুখৰ যি এপ্ৰ'চ, এই এপ্ৰ'চৰ এটা বৃহৎ অংশ আপোনালোকে দেখি আছে যে দলুনৈৰ বুকুত বিলীন হৈছে। ফলত বিস্তীৰ্ণ অঞ্চলৰ যোগাযোগ ব্যৱস্থা বৰ্তমান সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। ফলত দেখা গৈছে যে ইয়াতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে, কিয়নো দীৰ্ঘ একমাহ পূৰ্বে এই দলুনৈৰ খহনীয়াৰ কবলত পৰিছিল এই দলংখন, কিন্তু বিভাগীয় ফালৰ পৰা বা কাছাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়াহে আজি পুৱাৰ ভাগত দেখা গৈছে যে এজাক বৰষুণৰ পাছত দলঙৰ সন্মুখৰ এটা বৃহৎ অংশ নৈৰ বুকুত সম্পূৰ্ণৰূপে বিলীন হৈ পৰিছে। ফলত বিস্তীৰ্ণ এই যি অঞ্চল আছে, এই অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজৰ যোগাযোগ ব্যৱস্থা বৰ্তমান সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।